অসমত উপস্থিত নিয়াৰ সঞ্চালক প্ৰধান সদানন্দ দাতি লগতে উপস্থিত হৈছে এনএছজিৰ সঞ্চালক প্ৰধান ভৃগু শ্ৰীনিবাসন অসম আৰক্ষীৰ ডিজিপিৰ সৈতে বৈঠকত বহিব দুয়োগৰাকী শীৰ্ষ বিষয়া আলফা স্বাধীনৰ উত্থানক লৈ শংকিত দিল্লী সুবুৰীয়া ৰাষ্ট্ৰৰ ৰাষ্ট্ৰবিৰোধী শক্তিক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে বৈঠকত উপস্থিত থাকিব অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো আমি গোটেই বিষয়টো সন্দৰ্ভত বিশেষ জানিবলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে আমি সংযোগ স্থাপন কৰিছোঁ মিতালী কোঁৱৰ নিয়াৰ যিগৰাকী সঞ্চালক প্ৰধান তেওঁ এনএছজিৰ সঞ্চালক প্ৰধানগৰাকীও আহি উপস্থিত হৈছে আৰু খুব স্পৰ্শকাতৰ কেইটামান বিষয়ৰ ওপৰত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰে আলোচনা কৰিব বুলি জানিব পৰা গৈছে মই গোটেই বিষয়টো সন্দৰ্ভত বিস্তৃতভাৱে আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ যেহেতু আজি বিয়লিৰ ভাগত এই যিখন বৈঠক এই বৈঠকখন অনুষ্ঠিত হ'ব আৰক্ষী সঞ্চালক প্ৰধানৰ যি মুখ্য কাৰ্যালয় আছে সেই তাতে আচলতে এই যিখন বৈঠক এই বৈঠকখন অনুষ্ঠিত হ'ব আৰু বিশেষকৈ এনএছজিৰ যিগৰাকী সঞ্চালক প্ৰধান সমান্তৰালকৈ নিয়াৰ যিগৰাকী সঞ্চালক প্ৰধান সেইগৰাকীৰ সৈতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ এইখন বৈঠক হ'ব আৰু তাতে অসম আৰক্ষীৰ যিসকল শীৰ্ষ বিষয়া আছে সেই বিষয়াসকল উপস্থিত থাকিব আৰু বিশেষকৈ আলফাক নিষেধ কৰাৰ যি এক ষড়যন্ত্ৰ চলিছে বুলি অসম আৰক্ষীয়ে যিহেতু দাবী কৰি আছিল সেয়া কিন্তু একেবাৰে মিছা কাৰণ এতিয়াও দেখা পোৱা গৈছে যে ম্যানমাৰত শিবিৰ ধ্বংস কৰাৰ পিছতো কিন্তু আলফাৰ শক্তি এতিয়াও কিন্তু যথেষ্টখিনি বৃদ্ধি পাই আছে গতিকে এই বিষয়সমূহো এই যি বৈঠক এই বৈঠকত যিহেতু স্থান পাব আৰু সমান্তৰালকৈ ৰাষ্ট্ৰবিৰোধী যিবিলাক শক্তি সেই শক্তিসমূহৰ কথাও এই বৈঠকখনত তেওঁলোকে আচলতে আলোচনা কৰিব ক'ত কেনেধৰণে ৰাষ্ট্ৰবিৰোধী শক্তিয়ে ৰাষ্ট্ৰক ধ্বংস কৰিব পাৰে বা কেনেকুৱা যি অপশক্তি সেই শক্তিসমূহৰ বিষয়েও গুৰুত্বপূৰ্ণ বৈঠকখনত আলোচনা হ'ব মুঠতে বিয়লি ভাগত এই যিখন বৈঠক এই বৈঠকখন আলোচনা হ'ব ইতিমধ্যে দুয়োগৰাকী সঞ্চালক প্ৰধান আহি গুৱাহাটীত উপস্থিত হৈছেহি আৰু 1 বজাৰ পিছত এই যিখন বৈঠক তাতে আলোচনা হ'ব আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ বিষয় কাৰণ ৰাষ্ট্ৰবিৰোধী শক্তিসমূহ উৎখাত কৰাৰ লগতে আলফা স্বাধীনৰ যি আচলতে ইয়াত অসমত বিশেষকৈ উত্থান সেই উত্থানক লৈ যদিও কৈ থকা হৈছে বহু সময়ত আৰক্ষীয়ে কৈ আছে যে আলফাক ধ্বংস কৰা হৈছে কিন্তু নহয় এয়া লৈ দিল্লীত আচলতে বহুখিনি শংকিত হৈ আছে বাৰে বাৰে এই বিষয়সমূহ আলোচনা কৰা হৈছে যদিও একেবাৰে শেষ কৰিব পৰা নাই বিভিন্ন সময়ত কুটাঘাত সংঘটিত হৈ আছে আৰু আলফা স্বাধীনলৈও বহু যুৱক যুৱতী ইতিমধ্যে আগ্ৰহ দেখুৱাই তেওঁলোকে সামাজিক মাধ্যমতো যোগাযোগ কৰি তেনেধৰণে যুৱক যুৱতীসকলক যোগদান কৰাই আছে গতিকে এই সমগ্ৰ যি বিষয় এই বিষয়সমূহ লৈ এই গুৰুত্বপূৰ্ণ যিখন বৈঠক তাতে আলোচনা হ'ব আৰু ইতিমধ্যে আহি উপস্থিত হৈছেহি এনআইএ সঞ্চালক প্ৰধানগৰাকীৰ লগতে এনএছজিৰ যিগৰাকী সঞ্চালক প্ৰধান সেইগৰাকী উপস্থিত হৈছেহি আৰু বিয়লি ভাগলৈ এই সকল বিষয়াৰ সৈতে অসম আৰক্ষীৰ যিসকল শীৰ্ষ বিষয়া আৰু সেই তাতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙো উপস্থিত থাকিব ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক মিতালী কোঁৱৰ